হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া ৰাতিপুৱা কুকাৰটোতে আলু কেইটামান উঠাই দিছোঁ, 2টা আলু ফালি ফালি উঠাই দিছোঁ। আৰু এয়া পানী খাবলৈ আহি অকণমান ওলাই গ'ল, গম নাপায় ভিডিঅ'টো অন হৈ আছে বুলি বাৰু মই কাটি দিয়া নাই। আৰু তাৰপাছতে এই যি টেমাটোত আছে বেচন, মই ফ্ৰিজত ভৰাই থৈ দিওঁ জানেনে, বেচনখিনি তেতিয়া ভালে থাকে। আৰু তাৰপাছতে কেই চামুচমান উলিয়াই লৈছোঁ। আজি অকণমান বৰৰ টেঙা বনাওঁ, তাৰমানে মাৰ অকণমান টেঙা খাবলৈ মন গৈ আছে। কালিয়ে মোক কৈছিলে, কালি বনোৱা নহ'লে, আৰু আজি ভাবিছোঁ অকণমান বনাই দিওঁ। অকণমান তাতে নিমখো দি দিছোঁ সোৱাদ অনুসৰি, আৰু অকণমান পানীৰে ঘুটি লৈছোঁ। আৰু হাতত কেমেৰাটো মোবাইলটো আছে যিহেতু ভালকৈ ঘুটিব পৰা নাই। পিছত এয়া ধুনীয়াকৈ আৰু অকণ পানীৰ প্ৰয়োজন হোৱাত দি পেলাই ধুনীয়াকৈ বেচনখিনি ঘুটি লৈছোঁ। আৰু অকণমান খোৱা চ'দা দি দিছোঁ। মই খোৱা চ'দা আৰু বেচন এই দুয়োটাই মই ফ্ৰিজত ভৰাই থৈ দিওঁ, তেতিয়া ভালে থাকে। আৰু তাৰপাছতে অকণমান ভাবিছোঁ ইয়াতে হালধিও দি দিওঁ, তেতিয়া মানে কি হয়, কালাৰটো বেছি ধুনীয়া হয় বৰকেইটাৰ। তাৰপিছত অকণমান হালধি দি দিছোঁ। আৰু বেচনখিনি ভালকৈ ঘুটিলে বৰকেইটাও খুব ধুনীয়া হয়। তাৰপিছতে বলকচোন কেৰাহীটো চাই লওঁ, গৰম হৈছে। আৰু তেনেতে অকণমান ইয়াতে মিঠাতেল দি দিওঁ, মিঠাতেলত মানে ভাজিলে বেছি সোৱাদ হয় বৰকেইটা। আৰু তাৰপাছতে ইয়াত দেখিছেনে এটা এটাকৈ দি দিছোঁ, অকণমান পনীয়াই হ'ল, একো নাই বাৰু। আকৌ বেচন দিয়া নাই আৰু তাত। তাৰপাছতে এয়া মই বৰখিনি ধুনীয়াকৈ ভাজি উঠাই থৈ লওঁ ৰ'ব। তাৰপাছত দেখাই আছোঁ কেনেকৈনো টেঙাখন বনাওঁ। এই যে আলুকেইটা সিজাইছোঁ তাৰেই বনাম বুলি ভাবিছোঁ আজি। বিলাহী আছে, কিন্তু বিলাহী এতিয়া মই নিদিওঁ, মা মানে বিলাহী নাখায়, সেইকাৰণে আকৌ দুবাৰ নবনাওঁ। আৰু কেতিয়াবা নেমু টেঙাখনো খাবলৈ খুব ভাল লাগে। আৰু এয়া দেখিছেনে মোৰ বৰকেইটা ভজা হৈ গৈছে। এতিয়া কেৰাহীতে তেল দি সৰিয়হ কেইটামান ফুটাই লৈছোঁ, বগা আৰু ক'লা সৰিয়হ। আৰু এয়া দেখিছে অকণমান হালধি আৰু অকণমান নিমখ ঘুটি লৈছোঁ পানীতে। আৰু তাৰপিছত তেলত দি দিছোঁ, অকণমান গৰম হৈয়ে গৈছিলে কেৰাহীটো। তাৰপাছতে সেইখিনি ভজা যোৱাত দি দিছোঁ বইল কৰি লোৱা আলুখিনি। আৰু এই বিশেষ একোৱেই নাই, পটককৈ হৈ যায়। আলুখিনি যিহেতু বইলেই থাকে, বৰ বেছি ভাজিবও নালাগে। এয়া তথাপিতো অকণমান মই লৰাই বকৰাই ভাজি লৈছোঁ। তাৰপিছত সিজোৱা যে পানীখিনি আছিল আলু সিজোৱা, সেইখিনি দি দিছোঁ। আৰু দুখিলা নেমু পাত দি দিছোঁ, বৰ ধুনীয়া গোন্ধায়। আৰু উতল অহাত দি দিছোঁ বৰকেইটা। এয়া মোৰ বৰৰ টেঙা হৈয়ে যাব এতিয়া। আৰু অকণমান পিঠাগুড়ি ঘুটি লৈছোঁ, তাতে দি দিম। আলু মই ভাঙি দিয়া নাই, তেতিয়া বেছি সোৱাদ হয়, বেছি ধুনীয়া লাগে খাবলৈ। আৰু এয়া থৈ দিছোঁ আলুকেইডোখৰ গোটা গোটাকৈ। আৰু তাৰপিছত হোৱাৰ আগে আগে অকণমান নেমু চেপি দিছোঁ। নেমু টেঙাখনো কেতিয়াবা খাবলৈ খুব ভাল লাগে, বিলাহী চিলাহী নিদিয়াকৈ। আৰু আজি মই এনেকৈয়ে বনাইছোঁ। অকণমান ধনিয়া কাটি দিছোঁ আৰু কেইটামান জলকীয়া ওপৰতে পেলাই থৈ দিছোঁ, তেতিয়া ভাল লাগে। জলকীয়াৰো যে এটা গোন্ধ আছে, খাবলৈ খুবেই ধুনীয়া লাগে। আৰু ব'লক এতিয়া আৰু কাঁহীখন ৰেডি কৰি লওঁ। এয়া ভাত দিছোঁ, তাৰপিছত যি য'ত ভাজি চাজি আছিল দি দিছোঁ। আৰু কেইটামান গৰম গৰম বৰো থৈ দিছিলোঁ, বেচন বৰ। গৰম বেচন বৰকেইটা ভাতৰ লগত বিৰাট ভাল লাগে নহয় খাবলৈ। আৰু তাৰপিছত দালি দি দিছোঁ। আৰু অকণমান এতিয়া মই ভাবিছোঁ টেঙাও দি দিওঁ। এয়া অকণমান বৰৰ টেঙা দিছোঁ। আৰু এই জলকীয়াটো যে গৈছে সেইটো এনেইহে দিছোঁ। এওঁ পিছে টেঙাৰ জলকীয়া চলকীয়া এইবিলাকৰ সোৱাদ বুজি নাপায়, আমাকহে লাগে। তথাপিতো এওঁক দি দিলোঁ। আৰু এটা গ'ল যেতিয়া, তাৰপাছতে এওঁলোক যোৱাৰ পাছত দেখিছেনে এনেকুৱা এজাক বৰষুণ আহিছে নহয়, কি ক'ম আৰু। মানে ভাল লাগি গৈছে, গাটো ঠাণ্ডা পৰি গৈছে। আৰু ৰিকু ওলাই গৈছিলে, তাৰপাছত সি অহাত আমাৰ ভাতখিনি ৰেডি কৰিছোঁ। এয়া অমলেট বনাই লৈছোঁ ৰিক আৰু মোৰ কাৰণে। আৰু এওঁক টিফিনত দি পঠিয়াইছোঁ, গতিকে ভাতৰ লগত নিদিলোঁ। আৰু তেন্তে আজিলৈ আহোঁ।